বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড জেগাৰে হানি খুচি হত্যা বিজেপি কৰ্মী তথা ব্যৱসায়ী মিণ্টু কলিতাক বিটিসি পৰিষদীয় নিৰ্বাচন সমাপ্ত হোৱাৰ এমাহ সম্পূৰ্ণ নহওঁতেই বাক্সাৰ মুছলপুৰত বিজেপি কৰ্মীক জেগাৰে হানি খুচি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাৰ আনন্দপুৰ শিৱলক গাঁৱৰ মিণ্টু কলিতা নামৰ বিজেপি কৰ্মী তথা ব্যৱসায়ী মিণ্টু কলিতাই সোমবাৰে নিশা মুছলপুৰৰ পৰা নিজ গৃহলৈ স্কুটিৰে আহি থকা অৱস্থাত মুছলপুৰৰ ওচৰৰ লামিদাৰাত সংঘটিত হয় এই হত্যাকাণ্ডটো মূৰ আৰু পেটত জেগাৰে আক্ৰমণ কৰি দুৰ্বৃত্তৰ দলটোৱে হাবিৰ মাজত পেলাই থৈ যায় মিণ্টু কলিতাক আজি পুৱা স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বাক্সা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে কোনে কি কাৰণে হত্যাকাণ্ডটো সংঘটিত কৰিলে সেইটো পোহৰলৈ অহা নাই যদিও বাক্সা আৰক্ষীয়ে চলাইছে হত্যাকাৰীৰ অনুসন্ধান মুছলপুৰ থানায় ৰাতিপুৱা 7টা মান বজাত খবৰ পাইছে এই আমাৰ এটা ডেড বডি পৰি আছে বুলি তেতিয়া লগে লগে আমাৰ পুলিচ টিম और ফৰেনসিক কিটস লৈ হাজিৰ হৈছে ইয়াতে और তদন্ত শুরু কৰিছে আমি ডেড বডিটো উঠাওতে আমি এটা কুকুৰীৰ কভাৰ একটা পাইছে ব্ল্যাক কালাৰৰ কুকুৰী লেদাৰ কভাৰ একটা और ফৰেনসিক ফিংগাৰপ্ৰিন্ট কিটা লোৱা হৈছে और তাৰ নম্বৰ কিটাটো আমি ষ্টাডি কৰিব কাৰণে সিৰিয়াল এনালাইসিস কাৰণে লোৱা হৈছে এতিয়া और তাৰ ব্লাড ষ্টেইন স্কুটাৰত পৰা সেইকেইটাও আমি ফিংগাৰপ্ৰিন্ট লোৱা সব কমপ্লিট হৈ গ'ল এতিয়া তদন্ত চলিব গম পামতে সেই কন্ট্ৰেক্টও কৰে আৰু কন্ট্ৰেক্ট কৰা সাইডত কি আছে আৰু তাৰ তেনেকুৱা কন্ট্ৰেক্ট ৰিলেটেড ৱৰ্কৰ নহলে তাৰ পাৰ্সোনাল লাইফত কি আছে আমি তদন্ত কৰিম ক'ব নোৱাৰো ৰাতিপুৱা উঠি কিনে গম পালো যে কোনোবা মাৰি থৈছে তাৰপিছত আহিলোঁ আহি হৈ কথাটো সঁচাই চিন ক'ত আছে নে গালত পেটত ভৰিত আছে কিহেদি হত্যা কৰাৰ সন্দেহ মূৰত আছে কিন্তু তেনেকুৱা ক'ব লগা নাই কাৰণ কোনো শত্ৰুতা নাই মই গম পোৱা নাই তাক য'ত মাৰি পেলাব লগা হ'ল কিহত আহিছিলে কালি স্কুটিখনত আহি গৈছে কিবা কিবা অস্ত্ৰ কিবা উদ্ধাৰ হৈছে নেকি পুখুৰী দেখি এইটো কভাৰটো পাইছে কিবা বিজেপিৰ হৈ কিবা তেখেতে কাম কৰিছিল নেকি বিজেপি নিৰ্বাচন বিজেপিৰ সদস্য আছিল বিজেপিৰ হৈ প্ৰচাৰো চলাইছিল তেখেতে আছিলে লগত প্ৰচাৰ ঠিক নহয় এক্টিভ ৱৰ্কাৰ আৰু বিজেপি কিন্তু প্ৰচাৰ তেনেকৈ চলাইছিলে মই গম পোৱা নাই চলোৱা নাই হয়তো আমি সদায় অহাৰ সময়ত ইয়াত জুমাজুমি হৈ আছে 2-1জন মানুহ হোৱাৰ পিছত চালোঁ যে ইয়াত গম পালোঁ যে ইয়াত মানুহ এটা মাৰি থৈ দিছে মাৰ্ডাৰ তাৰপিছত তলত চাই দেখিলোঁ যে মানুহটো হয় এইখিনিয়ে আমি জানো আৰু ভালকৈ মানুহটো মই এইফালে পাখামাৰা বুলি কয় কিবা নামটো গম পাইছে নামটো তাতে কিবা সেই কাগজ কিবাকে চোৱাৰ সময়ত গম পালে কি মিণ্টু কলিতা নামটো কিহেৰে মাৰিছে মোটামুটি খুখৰীটো কভাৰটো আছেই খুখৰী কভাৰ আছেই আৰু ঘাপ মাৰা চিন আছে ৰাতিপুৱানো ক'ত মাৰিব ৰাতি স্কুটিখনৰ ওচৰতে আছে দেখিছোঁ তাৰপাছতে হেলমেট কাটা আছে তাৰ আৰু টুপি চুপি আছেই অনুমান তাক চচুৰাই লৈ গৈছে নেকি না গুলটি মাৰি পেলাই দিছে সেইটো নাজানো আৰু ৰাতিপুৱা জানিব পাৰিলোঁ আমাৰ মিণ্টু কলিতা ল'ৰাটোৰ নাম ৰাতিপুৱা গম পালোঁ যে ইয়াতে এটা ডেড বডি পৰি আছে আৰু সেই ল'ৰাটোৰে হয় গতিকে যোৱা ৰাতি নিশ্চয় ঘটনাটো ঘটিছে এইটো খুব নিৰ্মমভাৱে কাটি পেলাই হত্যা কৰা হৈছে গতিকে আমি প্ৰশাসনৰ ওচৰত এইটো দাবী জনাইছোঁ যে দোষীক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু বিটিসি চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ ঘটনা ইয়াত হৈছে গতিকে আমি ইয়াতে শান্তি বাহাল থকাটো বিচাৰোঁ সেইকাৰণে বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি আহ্বান ৰাখিছোঁ যাতে এই যি ঘটনা এই ঘটনাৰ যি দোষী সেই দোষীক যাতে অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ ব্যৱস্থা তেওঁলোকে কৰে উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা যাতে তেওঁলোকে কৰে আমি এতিয়াও প্ৰত্যক্ষভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি ক'ব নিবিচাৰোঁ কাৰণ কিয়নো ইয়াত এইবাৰ ৰাজনৈতিক ব্যৱস্থাত সকলোৱে খুব নিজৰ যি ব্যৱস্থা আছে খুব শান্তিপ্ৰিয়ভাৱে ইয়াতে ৰাজনীতি হৈছে ইয়াতে ৰাজনীতিৰ নামত ইয়াতে তেনেকুৱা ধৰণৰ
সংঘৰ্ষ বা তেনেকুৱা ধৰণৰ ঘটনা ঘটা নাই গতিকে আমি ভাবিছোঁ কোনোবা দুষ্কৃতিকাৰী আৰু যিটো ঠাইত এই ঘটনাখিনি ঘটিছে গতিকে এনেকুৱা আমাৰ ধাৰণা হৈছে এনেকুৱা কিবা ডকাইতি ধৰণৰ কেছ হ'ব পাৰে কাৰণ কিয়নো ল'ৰাটো আমাৰ তেওঁ ঠিকাদাৰো আছিলে গতিকে বহু পইচাৰ লেনদেন তেওঁৰ চলি থাকে গতিকে আমি একেবাৰতে এইটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক'ব নিবিচাৰোঁ আমি এতিয়াও আমাৰ BTC প্ৰশাসনৰ আৰু লগতে জিলা প্ৰশাসন পুলিচ প্ৰশাসনৰ ওচৰত আমি এইটো আস্থা ৰাখিছোঁ আৰু অসম চৰকাৰকো আমি এইটো দাবী জনাব বিচাৰিছোঁ বা আমি জনাব বিচাৰিছোঁ যে অতি সোনকালে যাতে এই দোষীক কৰায়ত্ব কৰে